নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত কিন্তু প্ৰতিখন গাঁৱতে অৰ্থাৎ প্ৰতিখন গাঁও পঞ্চায়তৰ আণ্ডাৰত 6 জনকৈ প্ৰাৰ্থীক কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰি দিয়া হ'ব। আৰু বৰ্তমান সময়ত কিন্তু অফলাইন জৰিয়তে বহুতেই এপ্লাই কৰিছে। আৰু আন যিবিলাক ষ্টেট আছে, ৱেষ্ট বেংগল হওক বা কলকাতা, যিবিলাক সেইবিলাক ষ্টেটত কিন্তু বৰ্তমান সময়ত সিহঁতৰ ট্ৰেইনিং আৰম্ভ হৈ গৈছে। আৰু অসমত আমাৰ এতিয়াও অফলাইন জৰিয়তে এপ্লাই প্ৰচেছটো হৈ আছে। আপুনি যদি এতিয়ালৈকে এপ্লাই কৰা নাই, আপুনি আপোনাৰ গাঁও পঞ্চায়তত ভিজিট কৰি আপুনি সুধি ক'ত কেনেকৈ ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। ইতিমধ্যে মই কিন্তু ভিডিঅ' বহুকেইটা আপলোড কৰিছোঁ। বহুতে কিন্তু জানিব বিচাৰিছে SM সকলৰ চেলাৰীটো কিমান দিব বা BM সকলৰ চেলাৰীটো কিমান দিব। সম্পূৰ্ণ তথ্যটো এই ভিডিঅ'ত জনাই দিম। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ASM অৰ্থাৎ আয়ুৰ স্বাস্থ্য মিত্ৰসকলৰ চেলাৰীটো কিমান দিব বা BM সকলৰ চেলাৰীটো কিমান দিব, বহুতে কিন্তু কমেণ্ট বক্সত জনাই আছে। আৰু ASM সকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হ'ব লাগিব বা বয়সৰ সময়সীমা কিমান হ'ব লাগিব, BM সকলৰ যোগ্যতা কি হ'ব লাগিব বা বয়সটো কিমান হ'ব লাগিব। ASM সকল যিসকলক সিলেক্ট কৰা হ'ব, সিহঁতে কিন্তু HS পাছ হ'ব লাগিব, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু বয়সৰ সময়সীমাটো ধৰা হৈছে যে 18 বছৰৰ পৰা 35 বছৰৰ ভিতৰত কিন্তু ASM সকলৰ এপ্লাই কৰিব পাৰিব। আৰু BM সকলৰ ডিগ্ৰী পাছ কমপ্লিট হ'ব লাগিব। আৰু বয়সৰ সময়সীমাটো ছেমে ধৰা হৈছে, 18 পৰা 35 বছৰৰ ভিতৰত হ'লেহে BMত আপুনি এপ্লাই কৰিব পাৰিব। আৰু প্ৰতিখন গাঁও পঞ্চায়ততে কিন্তু 6 জনকৈ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া হ'ব। ইয়াৰে 3 জন মহিলা আৰু 3 জন পুৰুষক নিযুক্তি দিয়া হ'ব। অৰ্থাৎ প্ৰতিখন গাঁও পঞ্চায়তৰ আণ্ডাৰত 6 জনকৈ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়া হ'ব। আৰু যদি কিছুমান পঞ্চায়তত জনসংখ্যা বেছি হয়, মানে গাঁৱৰ ৰাইজ বহুত বেছি হয়, সেইবিলাকত কিন্তু 6 জনৰ ঠাইত 8 জন বা 10 জন বা 12 জন এনেকৈও নিযুক্তি প্ৰক্ৰিয়া চলি আছে বা দিব। আপোনাৰ যিখন গাঁও পঞ্চায়ত আছে সেইখনত গৈ আপুনি গাঁও পঞ্চায়তত আলোচনা কৰিব। আৰু আপোনাৰ যিজন ব্লক মেনেজাৰ অৰ্থাৎ BM আছে, অলৰেডি চিলেক্ট হৈ আছে। মই ইতিমধ্যে বহুকেইটা ভিডিঅ' আপলোড কৰিছোঁ, কেনেকৈ ক'ত ফৰ্মটো কালেক্ট কৰিব, ক'ত কেনেকৈ ফিল আপ কৰিব আৰু কাৰ হাতত জমা দিব লাগিব। সম্পূৰ্ণ ফ্ৰী হয় এইটো। জাষ্ট আপুনি অফলাইন জৰিয়তে এপ্লাই কৰিব লাগিব, এটকাও ক'তো খৰচ কৰিব নালাগে। জাষ্ট আপুনি BMক এই ফৰ্মখন ফিল আপ কৰি আপুনি অফলাইন জৰিয়তে এপ্লাই কৰিব পাৰিব। বহুতে জানিব বিচাৰিছে ASM সকলৰ চেলাৰীটো কিমান দিব। ASM সকলৰ যিটো চেলাৰী দিব পাৰ মান্থ কিন্তু 12,000 অৰ্থাৎ 12,000কৈ দিব। আৰু BM সকলৰ যিটো চেলাৰী আছে, সিহঁতৰ কিন্তু 18,000 অৰ্থাৎ 18,000কৈ পাৰ মান্থ চেলাৰী দিয়া হ'ব। আৰু যেতিয়া এইটো ষ্টাৰ্টিং চেলাৰী হ'ব আৰু লাহে লাহে কিন্তু ইনক্ৰিজ হোৱাৰ চান্স আছে। চ' এইখিনি আছিল আজিৰ ইনফৰমেশ্যন। যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দি